আমি ছোৱালী মানুহ আমাক বাৰত থাকিবলৈ দিছে ৰুমটো ইমান লেতেৰা আৰু টকিঅ কি এইটো বাৰ হয় বাৰত থাকিব দিছে এইটো ছোৱালী মানুহ আমি ছোৱালী ৰুমত ল'ৰা কেনেকৈ সোমাব পাৰে এটা ৰুমত ছোৱালী আছে ছোৱালী ৰুমত ল'ৰা কেনেকৈ সোমাব পাৰে আমাক আকৌ এটা হল ৰুম দিছে আমি সেইটো কেনেকৈ থাকো ল'ৰা মানে আমাক পাৰিম হৈ থাক চব ফালৰ পৰা খোলা না দৰ্জা আছে না একো হৈয়ে নাই সব ফালৰ পৰা ৰুম বুক কৰি থৈছো বুলি কৈছিল কিন্তু থোৱা নাই ৰুম নাই ৰুম বুক কৰি থৈছো বুলি কৈছে ৰুম বুক কৰি থোৱা নাই আমি ৰুম এটাত ভৰালে দেই ৰুম এটা দিছিলে বাট ৰুমটোত সোমাব নোৱাৰি ইমান বেয়া গোন্ধ না তাত উশাহ ল'ব পাৰি না বাথৰুমত যাব পাৰি নিশা 12 বজাত মহানগৰী হোটেলৰ বাহিৰত বিপদত এজাক যুৱতী কিশোৰী এই দৃশ্যসমূহলৈ মন কৰক এয়া নিশাৰ মহানগৰী নিশা 12 বজাত বেলতলাৰ হোটেল টকিঅ টাৱাৰৰ সন্মুখত এনেদৰে তালি টোপোলালৈ বহি আছে প্ৰায় 34 গৰাকী যুৱতী কিশোৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামত ভাগ ল'বলৈ তিনিচুকীয়াৰ পৰা আহিছে তেওঁলোক কিন্তু তেওঁলোকৰ অভিযোগ লৈলে কলাক্ষেত্ৰলৈ তাৰপিছত হেৰি কি কয় তাৰপৰা ৰখাই থৈছে হোটেল দিম বুলি হোটেলৰ ৰুমলৈও লৈ আহিলে আনিছে আমাক 9টা বজাত তাকো ডিনাৰ কৰে আমি ক'লোঁ ৰাতিপুৱাই আহিম বুলি আমাক ক'লে 11টা বজাতে লৈ আহিম কিন্তু নাই আনা আমাক আহিছে 9টা বজাত লৈ আহিছে আনিছে আৰু হোটেল ৰুমত ৰুম নাই ৰুম বুক কৰি থৈছো বুলি কৈছে ৰুম বুক কৰি থোৱা নাই আমি ৰুম এটাত ভৰালে দেই ৰুম এটা দিছিলে বাট ৰুমটোত সোমাব নোৱাৰি ইমান বেয়া গোন্ধ না তাত উশাহ ল'ব পাৰি না বাথৰুমত যাব পাৰি একোৱে ভাল নাই আমি ওলাই আহিলোঁ ওলাই আহিছে এতিয়াও কৈছে আমাক ৰুম দিয়ক ৰুমে দিব পৰা নাই এতিয়ালৈকে কিমানজনী ছোৱালী কাৰণে কেইটা ৰুম দিছিলে এটা ৰুম 34 জনী ছোৱালী আছে আৰু এটা ৰুম আছে আমি ইমানগাল ছোৱালী এটা ৰুমত থাকিব নোৱাৰো হোটেলত ৰুম নাপাই ক্ষোভ উজাৰিছে যুৱতী কিশোৰীসকলে অৱশেষত অন্য হোটেলত থকা 2-এগৰাকী যুৱতীৰ অভিভাৱক উপস্থিত হয় একচুৱেলি আমাৰ ছোৱালীখিনিতো আমাৰ 5জনী ছোৱালী মোৰ গ্ৰুপৰ আমাৰ লগতে আছিলে কিন্তু আজি ক'লে যে নহয় আমি ৰেছপনচিবিলিটি ল'ম আমাৰ বেলেগ হোটেল শিফ্ট কৰা হৈছে তো আপোনালোকে চিন্তা কৰিব নালাগে এটা ৰুমত আপোনাৰ দুজনী দিয়া হ'ব সেইবুলি আমি পঠাই দিলোঁ তো পঠিয়াই দি তাৰ পাছত এনেকুৱা অৱস্থা ছোৱালী আহি ইয়াত ৰাস্তাত পেলাই থৈ দিছে আৰু মই হোটেলত গৈ সুধিছোঁ যে আপোনালোকে কিয় এনেকৈ কৈছে নহয় বোলে মেম বোলে আমাৰ ইয়াত বোলে 200 নে কিমান থাকিব পাৰে কিন্তু আপোনালোকে তাৰ পৰা বোলে 400 পঠিয়াইছে তো সেইটো কেনেকৈ কৰিছে এটি আৰু য'ত আপোনাৰ থাকিব জেগাই নাই এইটো গ্ৰুপৰ বোলে লিষ্টৰ বুকে এইটো গ্ৰুপ বোলে বুকেই নাই এই গ্ৰুপটোৰ নাম কি হয় ক'ৰ আহিছে আমাৰটো অকল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আমাৰ কেইবাটা গ্ৰুপ আছে তিনিটা অকল আমাৰ এটা গ্ৰুপ বুলি নহয় এতিয়া কোনো নাই তাহাঁতি বাৰে ফোন কৰিছে এবাৰ ওপৰ নিছে তল নিছে ওপৰ নিছে তল নিছে অহাৰ পৰা সিহঁতি ওপৰ তললৈ কৈ থাকিলে ট্ৰলি লৈ লয় এবাৰ কৈছে তোমালোকে ওপৰত যোৱা এবাৰ কৈছে তলতে কোনো এজন নাই যেতিয়া কমপ্লেইন দিলোঁ তাৰপিছত আহিছে আহি পেলাই কি কৰিছে একো চল্ভ কৰা নাই তোমালোকে বোলে যেতিয়া আমি গাৰ্জেনখিনি গোটেই আমি গাৰ্জেন বেলেগ হোটেলত আছোঁ তাৰ পৰা আমি আহিব লগা হৈছে আমি ইমানকৈ ক'লোঁ আমি আমাৰ 3জনমান গাৰ্জেন অকল দিয়ক ছোৱালীখিনিৰ লগত আমি থাকি বাহিৰতে 12টালৈকে বহি থাকিবলগীয়া হয় 9টাৰ পৰা 12টালৈকে 3 ঘণ্টা সময় 9টা ক'বাই ক'ত গোটেই দিনটো বহি আছে দিনটো তাত বহি আছে হেপী বৰা ৰিপৰ্ট NB News